নমস্কাৰ বাইদেউসকল। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সংস্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে সমাজ কল্যাণ বিভাগক যি মোবাইল ঘূৰাই দিয়া কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰে ওপৰত আজি সমাজ কল্যাণ বিভাগৰ সঞ্চালক মহোদয়ৰ সৈতে বিভাগীয় উচ্চ পদস্থ বিষয়াসকলৰ লগত এখন ভাৰ্চুৱেল মিটিং অনুষ্ঠিত হয় আৰু সেই মিটিংখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। হয় বাইদেউসকল, আমি বিভাগীয় এই সিদ্ধান্তকেইটা জানি ল'ম তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাইদেউসকল, ভাৰ্চুৱেল মিটিঙত লোৱা প্ৰথমটো সিদ্ধান্ত হৈছে অংগনবাড়ী কৰ্মীসকলে ICDS প্ৰজেক্ট অফিচত ফোন জমা দিবলৈ আহিলে কোনো কাৰণতে ফোন সংগ্ৰহ কৰি নথব। অল ICDS প্ৰজেক্ট শুড ফলো দ্য ইনষ্ট্ৰাকশ্যন প্ৰপাৰলি, অৰ্থাৎ ৰাজ্যৰ প্ৰতিখন ICDS প্ৰজেক্টে এই নিৰ্দেশনাখন মানি চলিব লাগে বুলি কোৱা হৈছে। দ্বিতীয়টো সিদ্ধান্ত হৈছে ICDS প্ৰজেক্ট অফিচত যদি পেকেট ফুডছ অৰ্থাৎ SNP জমা হৈ আছে তেন্তে অনতি পলমে নিয়াৰ ব্যৱস্থা কৰিব, নহ'লে বেয়া হৈ যোৱাৰ স্থল আছে। ভাৰ্চুৱেল মিটিঙৰ 3 নম্বৰ সিদ্ধান্তটো হৈছে অহা মাহৰ পৰা অংগনবাড়ী কৰ্মীসকলে মেনুৱেল এণ্ট্ৰি কৰিবলৈ যিহেতু মান্তি হৈছে, গতিকে পোষণ ট্ৰেকাৰত গ্ৰ'থ মনিটৰিঙৰ তথ্যসমূহ ভৰাবলৈ এটা প্ৰজেক্ট লেভেল মেচিনিজিম তৈয়াৰ কৰিব, কাৰণ অহা মাহৰ পৰা সঞ্চালক মহোদয়ে জিলা ভিত্তিক ৰিপৰ্ট কাৰ্ড চাব। আৰু ভাৰ্চুৱেল মিটিঙৰ একেবাৰে শেষৰটো সিদ্ধান্ত আছিল অংগনবাড়ী কৰ্মীসকলক পোষণ ট্ৰেকাৰৰ কাম কৰিবলৈ যথোৎপৰ নাস্তি চেষ্টা কৰিব। যদি অংগনবাড়ী কৰ্মীসকলে নকৰে তেন্তে আমাৰ ডিপাৰ্টমেণ্টতে এফেক্ট কৰিব, গতিকে সকলোৱে কথাখিনি গুৰুত্ব সহকাৰে ল'ব বুলি আশা ৰাখিলোঁ। গতিকে বাইদেউসকল, এইকেইটাই আছিল আমাৰ সঞ্চালক মহোদয় আৰু সমাজ কল্যাণ বিভাগৰ ঊৰ্ধ্বতম বিষয়াসকলে যিখন ভাৰ্চুৱেল মিটিং অনুষ্ঠিত কৰিছিল সেই মিটিঙত লোৱা সিদ্ধান্তসমূহ। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।